ফাইনেলি আজি মোৰ ইমান দিনৰ অপেক্ষা অন্ত পৰিল আৰু আজি মোৰ ভাল লগা ছিংগাৰ নীল দাক লগ পাম আৰু নীল দা আহিব বুলি গম পাই মই খুব ভাল লাগি গ'ল আৰু যিগতিকে সোণাইঘলি ফিল্ডত নীল দাই 18 তাৰিখে বিহু প্ৰগ্ৰামত আহিছিলে আৰু আহিব বুলি গম পাই মানে মোৰ গাত ততে নাই আৰু আজি 9-10 বছৰ আগতে নীল দা আমাৰ ঘৰৰ ওচৰৰে পাৱাৰ হাউচত আহিছিলে তো তাতেও মানে লগ পোৱাটো অলপমান হেৰি হৈ থাকে মোৰ বহুত দুখ আছিলে সেইটো কাহিনী আপোনাক পিছত ক'ম বাৰু আৰু ফাইনেলি যেতিয়া ইয়াতে আহিব বুলি গম পালোঁ মই একদম প্ৰথমৰ পৰা আহি একেবাৰে নীল দাৰ গাড়ী অহাৰ পৰা একেবাৰে লাষ্টলৈকে মানে নীল দাক চালোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবচোন গম পাব আৰু নীল দা যেতিয়া আহি গাড়ীৰ পৰা নামিল তাৰ লগে মানে মই পিছে একদম দৌৰি আহিছোঁ আৰু দৌৰি ষ্টেজত নুঠালৈকে মানে নীল দাৰ ওচৰতে ৰখি আছে আৰু নীল দা ইমান ধুনীয়া কিউট মৰম লগা আৰু তেখেত গানো ইমান ধুনীয়া গায় আৰু দেখাতটো খুব কিউটি আৰু মৰমীয়াল হয় আৰু নীল দা এই প্ৰগ্ৰামত উঠিব লৈছে ব্লেক চাৰ্ট পিন্ধি আগত আছে আৰু মই নীল দাৰ ওচৰতে এনেকৈ ৰখি আছোঁ আৰু মানে যেতিয়া ষ্টেজত উঠিছিল তাৰপিছত আহি গ'লে এই অপজিট চাইডৰ আহি একেবাৰে নীল দাৰ গান শুনি ৰ'ব নোৱাৰিলোঁ অকণমান নাচিও দিওঁ আৰু খুব ভাল লাগিল নীল দা সঁচাই দেই আৰু আপোনালোকে গানবোৰ শুনকচোন অকণমান ইমান ধুনীয়া গাই দিব পাৰিব বুলি ভবা নাছিলোঁ কিন্তু মহিলাসকলৰ জোৰটো সঁচাকৈ বেছি বাৰু পুৰুষৰ সংখ্যাও কম দেখিছোঁ মই নাই আৰু বহুত কথা আছে ল'ৰাবোৰ বহুত দূৰত থাকে বেচাৰকেইটা সিহঁতি সোমাবলৈ নাপায় বৰ সাংঘাতিক লাজ কৰি দেখোন সোণাইঘলি মানুহবিলাক মই লাজ কৰি থাকোঁ মঞ্চত অকণমান জেগাখিনি চলি থাকোঁ আৰু আপোনালোকৰ অৱস্থা মোতকৈও বেয়া ঠিক কৰি দিম এইটো অৱস্থাটো মই ঠিক কৰি দিম চবেই গান গাব পৰা হৈ যাব যোৱা আগে গতিকে গাইছোঁ কিন্তু সহযোগ কৰিব এটা ঠিকে শুনিছা
সেয়া দাদাৰ প্ৰগ্ৰেম চেছ আৰু লাষ্টতে অকণমান ষ্টেজত ফটো কেইখনমান মাৰিব গ'ল আৰু ভাল লগা মানুহজনৰ একচুৱেলি ফটো মাৰিবলৈ যাবলৈ ইচ্ছা নাযায় মানে কিবা বেয়াকৈ ক'ব বুলি ভয় লাগে নহয় আৰু খুবেই ভাল পায় সেইকাৰণে ফটোটো মাৰিব যোৱা নাছিলোঁ কিন্তু দাদাৰ চিকিউৰিটি দাদা এজনে ক'লে যে তুমি ফটো উঠিবা নেকি আহা আৰু যিগতিকে ওচৰতে ৰখি আছিলোঁ আগৰ পৰাই তো দাদাজনে মাতি লৈ গ'ল সেইকাৰণে উঠিলে আৰু দাদা আচলতে নীলদা বেয়া নহয় খুবেই ভাল কিন্তু ধুনীয়াকৈ কথা বতৰা পাতি দুখনমান চেল্ফি মাৰিলে খুব ভাল লাগিল আৰু দেখিছে ন মই নীলদাক কিমান ভাল পাওঁ দেখিছে ৰাতি পোহৰ হৈ গ'লে ইয়াত নীলদাক অৱশেষত লাষ্টত নীলদাই 5 বজাত ঘৰলৈ উভতিল আৰু ময়ো লগতে আছোঁই দেখিছেনে পিছে মানে দাদাৰ পিছে প্ৰথমৰ পৰা লাষ্টলৈকে ৰাতি পোহৰ হৈ গ'ল কিমান ভাল পাব লাগে বুজি পাইছে যে নীলদাৰ প্ৰগ্ৰেম পূৰা লাষ্ট ফিনিচিং কৰিহে আহিলোঁ আৰু নীলদাই এক গাৰ্জ উঠিল আৰু খুব বেয়া লাগিল যিগতিকে ৰাতিটো গোটেই নীলদাৰ গান শুনি কটালোঁ আৰু খুব বেয়া লাগিল পিছলৈকে লগ পোৱাৰ আশাৰে নীল আকাশক চাই ৰাতিপুৱা 5টা বজাত গৈ আছোঁ পূৰা ৰাতি পোহৰ কৰি দিলোঁ এয়া ফটোখন উঠিবলৈ ইমান দিনৰ অপেক্ষা আৰু নীল আকাশ খুবেই ভাল ল'ৰা হয়নে ভাল মানে বহুত ভাল মই খুব ভাল লাগিল আজি বিহু চাই নীলদাক আকৌ চাম আৰু নীলদাৰ প্ৰগ্ৰেমৰ লগত মোৰ বহুত কিবা কিবি কাহানী হৈ আছে তো এইবাৰ ফাইনেলি পালোঁ ক'ব নাপালোঁ নেক্সট টাইম কেতিয়াবা ক'ম বাৰু